হাই হেল্ল' নমস্কাৰ ৰাইজ মই অন্য এটা মিনি ব্লগ বনাই মিনি ব্লগলৈ বুলিয়ে কৈছোঁ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো চাই থাকক বেছি দীঘলকৈ মানে এইবিলাক ফিণ্টো নে কি বুলি কৈ থাকিলে বহুত বৰিং লাগে আৰু মই বৰিং পাৰ্চন নহয় যে চাই থাকক ভিডিঅ'টো হয় বাইদেউ ক'লৈ যাবলৈ ইমান প্ৰিপেৰেশ্যন চলি আছে মামা ঘৰলৈ ৰাইজ আগতে যে আমি ডিচেম্বৰ মাহত মামা ঘৰলৈ যাওঁ পৰীক্ষা এদায় হ'লে আজিকালি বাৰু সেইটো ডিচেম্বৰ নাইকিয়া হৈ গ'ল আজিকালি বন্ধ নিদিয়ে ন মামা ঘৰত গৈ আলু জুইশালত আলু পুৰি খোৱা সেইবিলাক নাইকিয়া হৈ গ'ল চব খতম তো এতিয়া মানে মামায়েকৰ ঘৰলৈ মা মানে নিজৰ মোমায়েকৰ ঘৰলৈ মা ভাগৰ মোমায়েক হয় নাই মা মোমায়েকৰ ঘৰলৈ যাব আৰু বেলেগ ফূৰ্তি আৰু ৰাতিপুৱাৰ পৰা কাপোৰ কি কয় এযোৰ অৰ্ডাৰ দি আছে কি কৈছা মায়ে কাপোৰ ইস্ত্ৰি দি ক'ব নোৱাৰে যাবলৈ কালি পৰহি পৰা কাপোৰ ভৰায়ে আছে বেগত একদম হাঁহি দেখিছে নাই মুখত ৰচকীয়া গোটেইজনী মোমায়েকৰ ঘৰলৈ যাব কিবা ক'বা নি ৰাইজক আপোনালোকৰ মোমায়েকৰ ঘৰলৈ যাওক এনেকৈ কৈ দিয়া হ'ব দে নকওঁ অঁ তোমাৰ প্ৰব্লেমটো কৈ দিয়া আকৌ ৰাইজ বহুত ডাঙৰ কথা আমাৰ মা ভাগৰ দাঁতত কিবা হৈছে নহয় গম পায়নে কি হৈছে মই কৈ দিয়া ওচৰলৈ আহা কৈ দিয়া ৰাইজক নিজে মানে দাঁতৰ আলুবিলাকত পাথৰ ওলাইছিলে অপাৰেশ্যন কৰিছিলে নহয় তাৰপৰা একো খাব নোৱাৰে আলুবিলাক ফুলি যায় ন একো খাব নোৱাৰে অকল বইল কৰি ভাত খাই থকা কিবা কৰি আছে এতিয়া মানে আপোনালোকে কিবা যদি জানে পেলাই জনাবচোন কি হৈছে আৰু কিবা ক'বা আলু ফুলি গৈছে আৰু পায়েৰিয়া নে কি যে সেই বুলি কয় সেইবোৰ বেমাৰ সেইবোৰ ঔষধ কোনোবাই জানে নেকি সুধচোন সেইটোৱে শুনিলে নহয় ৰাইজে আপোনালোকে যদি জানে ক'বচোন দেই ৰাইজ একদম মানে বেছি যদি খাব নাপায় শুকাই খিনাই গৈছে চাওঁ এতিয়া মোমায়েকৰ ঘৰলৈ যাব আৰু গোটেইজনী ক'ব নোৱাৰে আৰু চকী ৰঙিলি নাচনি হৈ আছে আৰু মোমায়েকৰ ঘৰলৈ মোক পাহৰি গ'লেহে ভাল হ'ব আৰু তয়ো যাবি দেই ময়ো যাম বাৰু এয়া গাইজ কেলৈ কৈ আছোঁ বাৰু মোৰ ভাগৰ কাপোৰে ইস্ত্ৰি দি আছে ৰাইজ ল'ৰা এটা প্ৰেমত পৰি আৰু সি কুৰ্তি পিন্ধিলে চুইটাৰ পিন্ধিলে ধুনীয়া দেখি কুৰ্তি এযোৰ কিনিলোঁ জহনি যোৱাটো এৰি থৈ গুচি গ'ল নহয় এনেই 500 টকাটো খতম হ'ল মোৰ হাতত বেয়া হৈ আছে ৰ'বাচোন ক'লৈ যাবা নগাঁৱলৈ কেলৈ মামা ঘৰলৈ আইয়া ক'ব নোৱাৰা হৈ আছে আৰু মোৰ মাকৰ ঘৰলৈ যাওঁ গাইজ ময়ো যাম ময়ো ওলালোঁ নাই ইস্ত্ৰি দিয়া কাপোৰযোৰ পিন্ধি এতিয়া যে আহি পালোহি মোমায়েৰ ঘৰত এতিয়া ক'লৈ যাবা এতিয়া পানী তুলিবলৈ যাম বিয়া মামা পুতেকৰ চলো গাইজ দিখাতে আয়ু এইফালে দৰা মাক আমাৰ পানী তুলিবলৈ যাবলৈ ৰেডি হৈ আছে এয়া বাইক এয়াও বাইক নে ভনীয়েক ভনীয়েক সেইটো মোৰ ষ্টাইল মানে অকণ নজনাকে এটা কথা মানে সকলোতে চবতে নিয়মবিলাক বেলেগ যে আমাৰ তাততো পানী নদীৰ পৰা তোলেগৈ বাৰু ইয়াত খালি এতিয়া নদী চদী নাই কাৰণে টিঙৰ পৰাই তুলিছে আৰু দেই কৃষ্ণ কি দেখি আহিছা বিয়া দেখি আহিছো কি বাই গাইজ মাতটো ফাটি থাকিলে গাইজ পাদা নিচিনা শব্দ এটা হৈ গ'ল যে কি পাইছিলে অঁ বিয়া বাকীখিনি ভিডিঅ' নেক্সট ব্লগত দেখিব ইমান বৰিং পাৰ্চন জীৱনত মই এলেহুৱা গাইজ বাই বাই বুলি ক'ব বাহঁতে বাই বাই দিছোঁ